Hello students, today's topic is Lorentz curve. Lorentz curve কি হয় আমি পঢ়ো এই কার্ভটো আমাৰ ইন জেনাৰেল ইকনমিক্সত ইউটিলাইজ হয় তো মানে কিহৰ কাৰণে ইউটিলাইজ হয় ইনকাম আৰু ৱেলথ দুখন কান্ট্ৰি বা দুখন ষ্টেটৰ মাজত আমি জুখিবলৈ ডিষ্ট্ৰিবিউশ্যন অফ ইনকাম মানে তোমাৰ মানুহবোৰৰ মাজত কিমান হিচাপে কি হিচাপে ডিষ্ট্ৰিবিউটেড আছে মানে ধনীৰ ওচৰত কিমান পইচা থাকে বা দুখীয়াৰ ওচৰত কিমান পইচা থাকে সেইটো কাৰণে আমি লৰেন্স কাৰ্ভটো ইউজ কৰোঁ Lorentz curve, a graphical method of studying dispersion, was adapted by Dr. Maxwell Lorentz, who studied the distribution of wealth and income. And the curve is known as Lorentz curve. It is commonly used to show the equality of income or wealth in a country and sometimes to make comparison between countries. মানে এখন দেশৰ তোমাৰ ইনকাম মানে উপাৰ্জন কৰা পদ আৰু ৱেলথ মানে কিমান ধন আছে ইন আ কাণ্ট্ৰি বা দুখন কাণ্ট্ৰিৰ মাজত কম্পেৰিজনৰ কাৰণে আমি লৰেন্স কাৰ্ভটো ব্যৱহাৰ কৰোঁ In drawing this curve, the size of items and frequencies both are cumulated and converted to percentages. কি আমি আইটেম মানে যি বস্তু কনসিডাৰ কৰোঁ আৰু ফ্ৰিকুৱেঞ্চি কিটা আমি কিউমুলেট মানে কৰোঁ কি ফাৰ্ষ্টটোত যদি 5 থাকে নেক্সটটোত যদি 15 থাকে কিউমুলেটিভ ফ্ৰিকুৱেঞ্চিজ কেনেকৈ ওলাইছিলোঁ আমি 5 6 7 যদি আমাৰ ফ্ৰিকুৱেঞ্চিজ থাকে CF 1 2 3% 1% suppose person number 1 person number 2 person number 3 5 যদি থাকে cumulative frequency will be 5 here ইয়াৰ কাৰণে 11 ইয়াৰ কাৰণে 18 ঠিক আছে ইয়াত আমি cumulative frequency কৰি পেলাই express in terms of 100 মানে percentageৰ কাৰণে আমি হয়তো 100 দি multiply কৰি দিওঁ These percentages are plotted on a graph paper. If the point lies in a straight line, then there is no dispersion. The straight line is called line of equal distribution. মানে যেতিয়া তোমাৰ এটা straight line লাই কৰিব নেগেটিভ শ্লোপ দে এইটো নেগেটিভ শ্লোপ মানে এটা বস্তু বাঢ়িলে ইটো বস্তু কমি গৈ থাকে বাঢ়ি গৈ থাকে এইটো কমিছে এইটোৰ পৰা এইটোলৈ কমিছে কিন্তু এইটো ইয়াৰ পৰা ইয়ালৈ বাঢ়িছে এইটো কমিছে এইটো ইয়াৰ পৰা ইয়ালৈ কমিছে কিন্তু এইটো ইয়াৰ পৰা ইয়ালৈ বাঢ়িছে নেগেটিভ শ্লোপ লাইন অফ ইকুৱেল ডিষ্ট্ৰিবিউশ্যন বুলি কয় The straight line is called the line of equal distribution. The curve would be away from the line of equal distribution if there exists dispersion. আমি কেতিয়া জানো যে ইকুৱেল ডিষ্ট্ৰিবিউশ্যন হয় নে নহয় যেতিয়া যিমানে কাৰ্ভডাল বেণ্ড হৈ গৈ থাকিব ইন জেনেৰেল লৰেন্স কাৰ্ভখন দেখিবলৈ এনেকুৱা যেতিয়া যিমানে আমাৰ কাৰ্ভবোৰ বেণ্ড হৈ গৈ থাকিব সিমানে আমাৰ ডিছপাৰ্স বুলি ভেলিউবোৰ গম পাই যাম ঠিক আছে The drawback of this method is that there is no numerical measurement of dispersion is possible কাৰণ আমাৰ অকল গ্ৰাফিক্যাল ৰিপ্ৰেজেণ্টেশ্যন এটাহে কৰোঁ সেইকাৰণে নিউমেৰিকেলি সেইটো কেলকুলেট কৰাটো পচিবল নহয় এক্সাম্পলটো চাওঁ আহা ড্ৰ আ লৰেন্স কাৰ্ভ ফ্ৰম দ্য ফলোয়িং ডেটা ইনকাম ইন 1000 10,000 20,000 40,000 50,000 80,000 গ্ৰুপ A মে বি ফ্ৰম আ কাণ্ট্ৰি আৰু এইটো গ্ৰুপ B ফ্ৰম আনাডাৰ কাণ্ট্ৰি ইন 1000 দেই মানে 8,000 7,000 5,000 3,000 2,000 ইয়াত 15,000 6,000 2,000 1,000 1,000 here Income and frequencies are made cumulative and then percentage are calculated by taking the respective totals as 100. Percentage relating to the number of persons would be shown on the x-axis from left to right from 100 to 0. The income percentage would be shown on the y-axis from 0 to go up. Then this point is joined by a line on the point of origin. The line is called the line of equal distribution. We see there is a group A, the distribution is uneven, and in group B the distribution is still more uneven. The variation in group B is greater than the variation in group A. The variation in group B আমি গমে পাইছো প্ৰথম হাসবত স্কেলে বেছি হৈছে কাৰণ হাইয়েষ্ট টু 15 ইয়াত টু 1 হাইয়েষ্ট টু 8 2 8 minus of 2 6 15 minus of 1 14 ইয়াত obviously variation বেছি হ'ব আমি ইনে গ্ৰাফখন নচোৱাকে আমি ইনে টেবুলখন চাই ইয়াত গম পাইছো কিন্তু আমি গ্ৰাফটো দেখাব লাগিব ন লৰেন্স কাৰ্ভৰ কথা যেটা ডিসকাস কৰিছো ডেসক্ৰিপশ্যনখিনি পঢ়ি দিলো হয় এটা কি কৈছে বুজো আহা रुपीस দিয়াত আছে ইনকাম আৰু গ্ৰুপ A গ্ৰুপ B ঠিক আছে रुपीस দিয়া আছে 10,000 2,000 হেনেকে কৰিলো কিউমুলেটিভ ইনকাম কৰিলো 10 30 40 মানে এটো 10 ৰ লগত 10 20 লগত 10 প্লাস কৰি গৈ আছো মই কৈছিলো যেনেকে এখিনি ডেটা 10 20 30 40 18 হয় জানো এখিনি আমি কিউমুলেটিভ ইনকাম কৰি ললো সেই কিউমুলেটিভ ইনকামৰ আমি পাৰ্সেন্টেজ ওলালো ঠিক আছে কিউমুলেটিভ পাৰ্সেন্টেজটো কেনেকে ওলাইছো আমি 10 divided by 200 into 100 है ना 2 5 বুজিছা কেনেকৈ কৰিছো 10 divided by 200 into 100 है ना 2 5 বুজিছা কেনেকৈ কৰিছো 10 divided by 200 into 100 है ना 2 5 বুজিছা কেনেকৈ কৰিছো 10 divided by 200 into 100 है ना 2 5 বুজিছা কেনেকৈ কৰিছো 10 divided by 200 into 100 है ना 2 5 বুজিছা কেনেকৈ কৰিছো 10 divided by 200 into 100 है ना 2 5 বুজিছা কেনেকৈ কৰিছো 10 divided by 200 into 100 है ना 2 5 বুজিছা কেনেকৈ কৰিছো 10 divided by 200 into 100 है ना 2 5 বুজিছা কেনেকৈ কৰিছো 10 divided by 200 into 100 है ना 2 5 বুজিছা কেনেকৈ কৰিছো 10 divided by 200 into 100 है ना 2 5 বুজিছা কেনেকৈ কৰিছো 10 divided by 200 into 100 है ना 2 5 বুজিছা কেনেকৈ কৰিছো 10 divided by 200 into 100 है ना 2 5 বুজিছা কেনেকৈ কৰিছো 10 divided by 200 into 100 है ना 2 5 বুজিছা কেনেকৈ কৰিছো
কিউমুলেটিভ পাৰ্চেণ্টেজ মানে 10 ডিভাইডেড বাই 200 টোটেল পাৰ্চেণ্টেজ কিমান আছে 200 আছে নাই সামেশন কৰি চালে আমাৰ 200 হয় নাই হেতু আমি 200 কিউমুলেটিভ ফ্ৰিকুৱেন্সিজ ইজ এক্সপ্ৰেছড বাই এটো 10 ডিভাইডেড বাই 200 into 100 expressed in terms of percentage. Why 200? 200 is total মানে summation f frequency summation f to 200 হয় আমাৰ এই গুটেবোৰ প্লাস কৰি পেলাই আমি 200 পাওঁ ঠিক আছে সেই কাৰণে আমি 200 লৈছো এনি আমি যেতিয়া ফ্ৰিকুৱেন্সি মানে 10000 rupees of 20000 rupees মানে ঠিক আছে এই 200 বুলি দিয়া আছে ইনো ফ্ৰিকুৱেন্সি মানে 10 ভাগৰ 200 ভাগৰ 10 ভাগ ফাৰ্স্ট কেছটো কাৰণে ঠিক আছে সেই হিচাপে আমি পাৰ্চেন্টেজ উলাইছো 5 15 হেনেকে উলাইছো 15 ডিভাইড বাই 200 into 100 15 ডিভাইড বাই 200 into 100 কৰিলে আমাৰ কিমান আহে 15 নহয় সৰি 30 দে 30 হয় কাৰণ আমাৰ কিউমুলেটিভ ফ্ৰিকুৱেন্সি এগেইনষ্টত লম কিউমুলেটিভ ইনকামৰ এগেইনষ্টত লম ঠিক আছে formula to cumulative percentage or CF divided by total frequency into 100 cumulative percentage formula ঠিক আছে number of persons 8 7 প্ৰথম কেছত কি হয় cumulative number to কি হয় 8 plus 7 15 15 plus 5 20 20 plus 3 23 23 plus 2 25 similar ক্ষেত্ৰত cumulative percentage to আমি উলাই ললো কেনেকৈ উলালো cumulative percentage is 8 divided by 25 into 100 15 divided by 25 into 100 হেনেকে কৰিছো number of persons second গ্ৰুপৰ কাৰণে চাইছো cumulative number আছে cumulative percentage আছে হেতু যেতিয়া আমি in terms of graphical representation কৰো গ্ৰাফ ডাল আমাৰ এনেকে আহিছে a আৰু b দুডাল লাইন দেখি পেলাই কি আছিল আমাৰ লৰেন্স কাৰ্ভৰ মতে কি আছিল this কি হয় the curve would be away from the line of equal distribution if there exists distribution this portion the further away is the curve from the line of equal distribution the greater would be the dispersion this method মানে যিমানে তোমাৰ line of equal distribution পৰা দূৰলৈ গৈ থাকে হিমানে তোমাৰ কাৰ্ভ ডাল বেন্ড হৈ গৈ থাকে পাৰ্সেন্টছ তো আমি 100 পৰা 0 লৈ যাও আৰু ইনকাম তো আমি 0 পৰা 100 লৈ আহো এটো লাইন অফ ডিস্ট্ৰিবিউশন চাবা দে আমাৰ 90% মানে 90% ৰ ইনকাম বহুত বেছি 80% ৰ কমি আহে 70টাৰ কমি আহে ইন এন ইকোনমি আমি জানো এতিয়া সপোজ তোমালোকে ইন্ডিয়াখন যদি এখন ইকোনমি বুলি ধৰা তেতিয়া গম পাও যে আমাৰ দুখীয়াৰ হাৰ বেছি ধনী মানুহতকে দুখীয়াৰ হাৰ বেছি হয় মানে পাৰ্চেন্টেজ বেছি হয় হেতু কাৰণে হেতুকে বুজাইছে লৰেন্স কাৰ্ভে যে তোমাৰ ধনীবোৰৰ ওচৰত বেছি পইচা থাকে দুখীয়াবোৰৰ যদিও মানুহ বেছি পইচা বহুত কম থাকে ঠিক আছে যিমানে কমি গৈ থাকে ইয়াত কি বুজাইছে এটো পইণ্টত কি বুজাব 80টা মানুহৰ ইনকাম অকল 20 rupees বা 20000 ইয়াত কি বুজাব যে এটো পইণ্টত কি বুজাব যে 60টা মানুহৰ ইনকাম 10 rupees মানে বেছি মানুহৰ ওচৰত কম পইচা থাকে আৰু কম মানুহৰ ওচৰত বেছি পইচা থাকে যেনেকৈ আমি ইণ্ডিয়াৰ ক্ষেত্ৰত যদি চাও আমি বিলিয়নাৰ্স বা মিলিয়নাৰ্স লাইক আম্বানি বা টাটা হেনেকে আমি কেটামান মানুহ পাম কিন্তু আমাৰ মিডল ক্লাস বা লোৱাৰ মিডল ক্লাস বা পভাৰ্টি বিলো পভাৰ্টি লাইনত থকা মানুহ বেছি থাকে হেতুকে আমাৰ লৰেন্স কাৰ্ভে ডিপিক্ট কৰে আমি কিউমুলেটিভ ফ্ৰিকুৱেন্সিজ কেনেকৈ উলাইছো কিউমুলেটিভ ইনকাম কিউমুলেটিভ পাৰ্চেন্টেজ কিউমুলেটিভ নাম্বাৰ কিউমুলেটিভ পাৰ্চেন্টেজ এগেইনষ্ট নাম্বাৰ হেখিনি কেনেকৈ উলাইছো তোমালোকৰ কিবা যদি ডাউট থাকে মই আকৌ ক্লাছটো কৰাই দিম ঠিক আছে মই ইয়াৰ স্ন্যাপশ্বট মাৰি পেলাই ফটোখন আকৌ এবাৰ দিম in flashcards explaining everything. Thank you students.